এই পদ্ম হাজৰিকা এই পদ্মাসুৰ গুণ্ডাই হত্যা কৰাইছিলে তেতিয়া। কিয় হত্যা কৰাইছিলে জানে? এইটো শুনিলে আপোনালোকে আচৰিত হ'ব। প্ৰবীণ হাজৰিকাক হৰুৱাবৰ বাবে আপুনি সেই ৰাজু মুণ্ডা পুষ্প গোৱালাক আপুনি হত্যা কৰোৱালে। এওঁ কেনেকৈ হত্যা কৰিছিলে, কাৰ এম্বেচাডাৰে কৰিছিলে, গোটেই ডিটেইলছ জানো। যেতিয়া তদন্ত হ'ব, মই যদি জীয়াই থাকোঁ, মই সেই কথাটো মই ক'ম তদন্তত। এতিয়া প্ৰবীণ হাজৰিকা মানে নুজামা চৰকাৰ জানে, দুইজনে আপোনালৈ বিৰাট ভয় কৰে। কেনেকৈ কাৰ এম্বেচাডাৰত তেওঁ হত্যাকাৰী পঠাইছিলে, কোন আছিলে জড়িত, সেইবোৰ তদন্ত হ'লে মই ক'ম। তেওঁক খুনিয়াবৰ কাৰণে আপুনি মোক গাড়ী দি ব্যৱহাৰ কৰা নাছিলে যে মেক্স দি খুনিয়াই দিবি বুলি। ৰাইজ আপোনালোক সকলোকে মই জনাব বিচাৰিছোঁ, এইজন পদ্মসুৰ পদ্ম হাজৰিকা 2001 চনত আপোনালোকৰ বহুতৰ এতিয়া চাগে মনত নাই, কিন্তু সেই সময়ত যিটো ৰাজ্য কপোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড হৈছিলে বিশ্বনাথৰ সাধাৰুত 2001 চনৰ অসম বিধানসভাৰ সময়ত প্ৰফুল্ল মহন্ত চৰকাৰৰ লাষ্ট পৰ্যায়ত, সেই সময়ত সাধাৰুত ৰাতি কেৰেম খেলি থাকোঁতে কংগ্ৰেছৰ এটি কাৰ্যালয়ত দুজন আদিবাসী যুৱক হত্যা কৰা হৈছিলে, ৰাজু মুণ্ডা পুষ্প গোৱালা। সেইজন কোনেও নাজানে কিয় হত্যা কৰিলে, কোনে কৰিলে। আজি মই কৈছোঁ, এই পদ্ম হাজৰিকা এই পদ্মাসুৰ গুণ্ডাই হত্যা কৰাইছিলে তেতিয়া। কিয় হত্যা কৰাইছিলে জানে? এইটো শুনিলে আপোনালোকে আচৰিত হ'ব। এওঁ ভাবিছিলে মই একো নাজানো এইবিলাক কথা, আৰু জানিলেও হৈছে কেনেকৈ কৰিবনো, সাহ কৰিব। মৰি যাম ভাই, আপোনাৰ তলত নাথাকোঁ। আপুনি মোক ইমানেই ক্ষতি কৰিছে, আপোনাৰ যিটো অৱস্থা হৈছে এতিয়া, উঠিব নোৱাৰে, হলিত মূৰ ঘূৰাই পৰি গৈছে আপুনি। এনেকুৱা অৱস্থাত আপুনি ভগৱানে আপুনি দেখুৱাৰ পাছতো আপুনি চিজিল হোৱা নাই। সেই ৰাজু মুণ্ডা পুষ্প গোৱালাক তেওঁ হত্যা কৰোৱালে এই বুলি যে সেই সময়ত যিহেতু প্ৰফুল্ল মহন্ত চৰকাৰৰ লাষ্ট পৰ্যায়, এই লাষ্টৰ সময় 98 চনমানত প্ৰবীণ হাজৰিকাক মন্ত্ৰী দিছিলে। আমাৰ বিশ্বনাথ সমষ্টি যিহেতু চতিয়াই হয়, তেওঁক মন্ত্ৰী দিছিলে। এই মন্ত্ৰী দিওঁতে পদ্ম হাজৰিকা বিচাৰিছিলে, বিচাৰোঁতে ক'লে যে এটা অঞ্চলত দুটা মন্ত্ৰী দিয়া নহ'ব। তেতিয়া আপুনি কি প্লেন কৰিলে? 2001 চনত আপুনি জানিলে যে যদি আকৌ প্ৰবীণ হাজৰিকা আকৌ জিকিলে আপুনি আকৌ মন্ত্ৰী নাপাব। আপুনি ইমানেই মন্ত্ৰিত্বৰ বাবে লোভীয়া মানুহ এজন। আপুনি সেই পোক পৰুৱাৰ দৰে সেই মন্ত্ৰিত্ব পাবৰ বাবে, প্ৰবীণ হাজৰিকাক হৰুৱাবৰ বাবে আপুনি সেই ৰাজু মুণ্ডা পুষ্প গোৱালাক আপুনি হত্যা কৰোৱালে। এতিয়া মই আপোনাৰ তদন্ত আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি CBI তদন্ত দিয়ক। এইজন পদ্মাসুৰ এই শ্ৰমিক আদিবাসী যুৱক দুজনৰ হত্যাকাৰী, এওঁক CBI তদন্ত দিয়ক, জেললৈ পঠাৰ ব্যৱস্থা কৰক। এওঁ কেনেকৈ হত্যা কৰিছিলে, কাৰ এম্বেচাডাৰে কৰিছিলে, গোটেই ডিটেইলছ জানো। যেতিয়া তদন্ত হ'ব, মই যদি জীয়াই থাকোঁ, মই সেই কথাটো মই ক'ম তদন্তত, কেনেকৈ কৰিছিলে আপুনি হত্যাকাণ্ড। আপুনি সেইটো আপোনাৰ মন্ত্ৰীটো ইমানেই লোভীয়া, আপুনি সেই সাধাৰণ মন্ত্ৰীৰ কাৰণে আপুনি সেই দুজনৰ আদিবাসী যুৱক দুজনক হত্যা কৰাই দিলে, ৰাজু মুণ্ডা পুষ্প গোৱালাক। এতিয়া প্ৰবীণ হাজৰিকা মানে নুজামা চৰকাৰ জানে, দুইজনে আপোনালৈ বিৰাট ভয় কৰে। দুইজনে আপোনালৈ ভয় কৰে, কোনেও নুলিয়ালে, বহুতে জানে। এতিয়া পৰেশ বৰুৱাইতো মাজতে আপোনাৰ নামটো দিছিলে, গুপ্ত হত্যাত কোন কোন জড়িত আছে বুলি নামখন দিছিলে, আপোনাৰ নামো আহিছিলে আজি কেইবছৰমান আগতে। আপুনি হয়তো পৰেশ বৰুৱাক মেনেজ কৰি দিলে, নামটো অহালৈ ভয় খাই গ'ল, আপুনি পইচা দি মেনেজ কৰি দিলে। আজি আপোনাৰ এই মন্ত্ৰিত্বৰ বাবে আপুনি ইমানেই লোভীয়া মন্ত্ৰীৰ বাবে পৰৱৰ্তী সময়ত যেতিয়া ৰঞ্জিত দত্ত ডাঙৰীয়া মন্ত্ৰী আছিলে, সেই মন্ত্ৰিত্ব তেওঁ বদনাম কৰিবৰ বাবে আপুনি আপোনাৰ পাশুপাত অস্ত্ৰ প্ৰতিদিন জয়ন্ত বৰুৱাৰ থ্ৰুৱেদি প্ৰতিদিনৰ থ্ৰুৱেদি আপুনি তেওঁক বিভিন্ন কাৰাসাজি কৰি পেলাই বিভিন্ন নিউজ কৰালে। তেওঁ বিভাগটোৰ কৰাই পেলাই ভাবিছিলে মন্ত্ৰিত্ব যায় যদি যাওক, কাৰণ জানে এটা জেগাত মন্ত্ৰিত্ব থাকিলে এজনক আৰু দিয়া নহয়। পিছৰ পৰ্যায়ত যেতিয়া মন্ত্ৰিত্ব তেওঁ গ'ল, MP হ'ল, নতুন মন্ত্ৰী আহিল অশোক সিংহল ডাঙৰীয়া। সেই অশোক সিংহল ডাঙৰীয়াক আপুনি সেই একে প্ৰতিদিন পাত অস্ত্ৰ ব্যৱহাৰ কৰি আছে এতিয়া বদনাম কৰিবৰ বাবে। বিভিন্ন চান্স পালে আপুনি নিউজ কৰাই থাকে যাতে মন্ত্ৰিত্ব যায়। আপুনি মন্ত্ৰিত্ব কিয় নাপায় গম পাইছে? সেই ৰাজু মুণ্ডা পুষ্প গোৱালাৰ যে আপোনাৰ অভিশাপ আছে, সেই আদিবাসী সাধাৰণ শ্ৰমিক দুজনক আপুনি হত্যা কৰোৱাই দিলে। পৰৱৰ্তী সময়ত মই সেই জাতিটো তেওঁলোকৰ যি সংগঠন থাকে, সেই সংগঠনবিলাকে এই বিষয়বিলাক উলিয়াব লাগিছিলে, নুলিয়ালে। তেওঁ তেনেকৈ সেই ঘটনাটো পাহৰি থাকি গ'ল। কিন্তু এইজন যে প্ৰকৃত হত্যাকাৰী ৰাজু মুণ্ডা পুষ্প গোৱালা, মই আজি ডাঠিকে কৈছোঁ, এওঁ কেনেকৈ কাৰ এম্বেচাডাৰত তেওঁ হত্যাকাৰী পঠাইছিলে, কোন আছিলে জড়িত, সেইবোৰ তদন্ত হ'লে মই ক'ম। আপুনি চব ভুৱা কৰি কৰি আজি দুনিয়াত চলি আছে। আপোনাৰ অতীত মানুহক পাহৰাই আপুনি নিজে এতিয়া মানে ৰত্নাকৰ বা বাল্মীকি হোৱাৰ চেষ্টা কৰে। আপুনি ৰত্নাকৰো নহয়, আৰু তাতকৈ ওপৰত আপুনি পদ্মাসুৰ, আপুনি কেতিয়াও চিজিল নহয়। আজি আপুনি এনেকুৱা পৰিৱেশ হৈছে, আপুনি এই ইমানবোৰ যে পাপ কৰিছে, আপোনাৰ ল'ৰা গাত আজি বগা দাগ পৰি গ'ল, বগা বেমাৰ আহি গ'ল গাত। বগা বেমাৰ কিয় আহিলে ধুনীয়া ল'ৰাটোৰ গাত?
এই যে আপুনি যে দুৰ্দান্ত পাপবিলাক কৰিলে, পাপবোৰ কাৰণে আহিলে আজি আপোনাৰ ল'ৰাটোৰ গাত তেনেকৈ, গম পাইছে আপুনি? আপুনি যে এতিয়া যে এই আধা বয়সত যে আপোনাৰ এতিয়া যে টেবলেট যে আপুনি যে কেজিয়ে টেবলেট খাব লগা হৈছে যে এতিয়া, এই মাহে মাহে ছিংগাপুৰ যাবলগীয়া হৈছে যে আপুনি আজিতো আচলতে সুস্থ আপুনি নহয়েই, আপুনি ইলেকশ্যন খেলিবই নালাগে। আপোনাৰ আজি ইমানেই লোভ মানে ৰাজনীতিৰ প্ৰতি, আপুনি জানে ৰাজনীতি নাথাকিলে যে আপোনাৰ অৱস্থা কাহিল। আপুনি পৰৱৰ্তী সময়ত 2008 চনত আপুনি কি কৰিলে? আপুনি যিটো ইলেকশ্যনত আপোনাক উগ্ৰপন্থী বা কোনোবাই আপোনাক গুলিয়ালে বুলি আপুনি উৎপাত কৰিলে, সেই সময়ত আপুনি গ'ল তাত, আমি সৰু আছিলোঁ, আমি তেতিয়া একদম গোটেই চতিয়া বন্ধ চন্ধ কৰি বিভিন্ন এটা পৰিৱেশ কৰি পেলাইছোঁ, নাখাই নবৈ আমি দিনে ৰাতিয়ে আপোনাৰ কাৰণে ৰাস্তা বন্ধ কৰিছিলোঁ। আপুনি সেই সময়ত যিজন আপোনাৰ লগত আছে এতিয়া বৰ্তমান, সেই সময়ত 2008 চনত যিটো ZPC উঠিছিলে কংগ্ৰেছৰ পৰা যে উঠিছিলে যে উদয় শংকৰ, সেই উদয় শংকৰ যে আপুনি যেতিয়া সেইটো অৱস্থাত হৈছিলে, হস্পিটেলত আছে বুলি কৈছিলে, তেতিয়া সেইজনে প্ৰচাৰ কি বুলি কৈছিলে যে আপোনাৰ গাত বোলে এইটো বোলে তেজ বোলে এয়া বোলে ছাগলী তেজ লগাইছে, ছাগলী তেজ। আপুনি এতিয়া পৰৱৰ্তী সময়ত যেতিয়া ভাল হৈ আহি পেলাই কি কৈছিলে? তেওঁক খুনিয়াবৰ কাৰণে আপুনি মোক গাড়ী দি ব্যৱহাৰ কোৱা নাছিলে যে মেক্স দি খুনিয়াই দিবি বুলি? আপুনি কোৱা নাছিলে তেওঁ জড়িত আছিলে বুলি এই ঘটনাত? সেই উদয় শংকৰ জড়িত আছিলে, আপুনি মোক কোৱা নাছিলে? আজি দেখোন সেই আপুনি সাধাৰণ ভুৱা কেছ কিছুমানৰ মানুহ উঠাই থাকে। সেই যে জিতু ভূঞা বুলি যিজন যে জড়িত আছে বুলি আপুনি কৈছিলে, জিতু ভূঞা, চবেই যে কৈছিলে জিতু ভূঞা, আপুনি যে বিজেপি চৰকাৰ অহাৰ আগলৈকে যে আপুনি সদায় আন্দোলন কৰিছিলে সেই 13 ডিচেম্বৰ নে 8 ডিচেম্বৰ তাৰিখটোত কৰি পেলাই, তাৰ পৰৱৰ্তী সময়ত যে বিজেপি আপুনি ঘটনাটো নুলিয়াই হৈ গ'ল, আপুনি নুলিয়াই হৈ গ'ল। বহুত মানুহে পিছত মই নাজানো, কাৰণ সঠিক ঘটনাটো মই নাজানো ইমানো, কাৰণ মই তেতিয়া সেই ঘটনা আইডিয়া নাই, ৰাতি হৈছে ঘটনাটো। বহুত মানুহে কয় এইটো ঘটনা মিছা, কাৰণ সেই সময়ত গোটেই কংগ্ৰেছৰ মই আপুনি সেই ঘটনাটো হোৱাৰ কাৰণে গোটেই সমষ্টিটো 100% পঞ্চায়ত জিকি গ'ল। আৰু সেই ZPC যিজন আছিলে তেওঁক আপুনি জিকি যাব বুলি ভয় খাইছিলে। পৰৱৰ্তী সময়ত এতিয়া আপোনাৰ সমূহত তেওঁৱে এতিয়া আপোনাৰ উপদেষ্টা, মেইন উপদেষ্টা আপুনি তাৰপাছত আপোনাৰ বহুত মানুহে মোক ক'লে ঘটনাটো মিছা বুলি, কিবা বুলি, কিন্তু আমি তেতিয়া নাজানিলোঁ। আমি গোটেই দিনে ৰাতিয়ে ৰাস্তা বন্ধ কৰি আপোনাৰ হৈ পেলাই মোৰ ঘৰত কাৰ্যালয় খুলি, AGP কাৰ্যালয় খুলি এটা পৰিৱেশ কেনেকুৱা এটা কৰিছিলোঁ। মই সৰুৰ পৰা আপোনাৰ থাকোঁ, আপুনি মোক গাড়ীত ঘৰৰ পৰা উঠাই লৈ যায়, উঠাই যিটো আপুনি কাণ্ড মোক কৰিলে, মই গতিকে আপুনি ইমানবাৰ ফোন মৰাৰ পাছতো যে মই আপোনাৰ লগত নিমিলোঁ, মই ভালকৈ বুজি পালোঁ আপোনাক, একদম হাড়ত একেবাৰে আপোনাৰ নখৰ পৰা চুলিলৈকে গম পালোঁ মই আপোনাক।